আজি এটা আহিছে আপোনাৰ পাৰ্চেল গহপুৰৰ পৰা। পাৰ্চেলটো খুলি কেনে চাওঁ iPhone 11 আছে। তো ফোনটোৰ অৱস্থা একদম নোহোৱাৰ দৰে, টেপ চেপ মাৰা আছে। তো তেওঁ দাদাজনে কৈছে যে মই আমাৰ লোকেল ইয়াতে দেখাইছিলোঁ, কিন্তু এইটো হোৱা নাই। মেইন প্ৰব্লেম আছিলে আপোনাৰ 3 মিনিট পিছে পিছে ফোনটো ৰিষ্টাৰ্ট হৈ যায়। তাৰপিছত চাব পাৰে কেমেৰা গ্লাছ, বেক গ্লাছ এণ্ড ডিছপ্লেটো ব্ৰকেন আছে। তো ফাৰ্ষ্ট অফ অল মই আপোনাৰ যোনটো আপোনাৰ মেইন প্ৰব্লেমটো আছে 3 মিনিট পিছে পিছে ৰিষ্টাৰ্ট হৈ যায়, সেইটো ছল্ভ কৰোঁ। চ' ফাৰ্ষ্ট অফ অল মই মাদাৰবোৰ্ডটো খোলাৰ পিছত খুলি কেনে চালোঁ। খোলাৰ পিছত বাকী আপোনাৰ যিমান চেঞ্চাৰ থাকে চব চেঞ্চাৰ মই ডায়েগন'জ কৰি লৈছোঁ। চ' চেঞ্চাৰৰ প্ৰব্লেম নহয়, এইটো একচুৱেলি আপোনাৰ মাদাৰবোৰ্ডৰ যোনটো আপোনাৰ ক্লিয়াৰ ইছ্যু, মাদাৰবোৰ্ডৰটোৰে প্ৰব্লেম আছে। তো এইটো ছল্ভ কৰাৰ পিছত বাকী আপোনাৰ এইটো বেক গ্লাছ এণ্ড আপোনাৰ কেমেৰা গ্লাছ চব ফিক্স কৰিম। ফিক্স কৰাৰ পিছত আপোনালোকক মই প্লে কৰি দেখাম। চ' মেইন যোনটো প্ৰব্লেম আছিল 3 মিনিট পিছে পিছে ৰিষ্টাৰ্ট হোৱা, তো ৰিষ্টাৰ্ট হোৱা প্ৰব্লেম ছল্ভ হৈছে। চাব পাৰি আছে 10 মিনিটছৰ ওপৰত ছং প্লে হৈছে, তাৰ মানে হৈছে এইটো প্ৰব্লেম ছল্ভ হৈ গৈছে। আৰু এতিয়া চাব পাৰিব আপোনালোকে ফাইনেল লুক বিফৰ এণ্ড আফটাৰ, আগতে কেনেকুৱা আছিল এণ্ড এতিয়া চাব পাৰি আছে কেনেকুৱা। তো এইটো শ্বিফ্ট কৰি দিম এতিয়া। তো আপোনালোকৰ যদি এনেকুৱা কিবা অসুবিধা থাকে আইফোন যিকোনো মডেল, তো আপোনালোকে যদি ভিজিট কৰিব নোৱাৰে তো ট্ৰাষ্টৰ সৈতে আপোনালোকে কুৰিয়াৰ কৰি দিব পাৰে। এণ্ড ধন্যবাদ অসমবাসী ৰাইজ, মোক ইমান মৰম দিয়াৰ বাবে। এনেকৈ মৰম দি থাকিব আৰু আপোনালোকে ছাপোৰ্ট কৰি থাকিব। ধন্যবাদ।